অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে সংবাদমেল অহাকালি অৰ্থাৎ ২০ এপ্ৰিল তাৰিখে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বঙাইগাঁও জিলা সমিতিৰ ঋতুকাত বঙাইগাঁৱত আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱস, যাৰ বাবে আজি নতুনপাৰাস্থিত সংগঠনটোৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে। অহাকালি দিনজোৰা কাৰ্যসূচীৰে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ লগতে অহা ২৬ এপ্ৰিল তাৰিখে বঙাইগাঁৱৰ অল্ড কলোনীস্থিত ৰেলৱে খেলপথাৰত এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে। উক্ত সাংস্কৃতিক সন্ধিয়াত কলিকতাৰ দুগৰাকী শিল্পীয়ে সংগীত পৰিৱেশন কৰিব। এই প্ৰতিষ্ঠা দিৱসত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্তভাৱে কামনা কৰিছে সংগঠনটোৰ বিষয়ববীয়াসকলে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। মই সম্ৰাট ভাৱাল, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বঙাইগাঁও জিলা সমিতিৰ সভাপতি। আমি সৰ্বপ্ৰথমত আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি সকল অসমবাসী ৰাইজক আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে বাঙালী নৱবৰ্ষৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি এইবাৰ আজি ইয়াতে বহিছোঁ, আমি এইবাৰ মানে ৩৫তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ গৈ আছোঁ। তো আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি আমাৰ যিসকল ৰাইজ আছে সিহঁতক আমি অৱগত কৰিব বিচাৰিছোঁ, মানে প্ৰগ্ৰামটোৰ বিষয় লৈ পেলাই। অহাকালি মানে ২০ এপ্ৰিল আমাৰ প্ৰতিষ্ঠা দিৱস। তো প্ৰতিষ্ঠা দিৱস এইবাৰ আমি অলপ ডেটটো পিছুৱাইছিলোঁ, মানে মেইন ফাংচনৰ। আমাৰ একেদিনা বাইক ৰেলী হয়, ব্লাড ডোনেশ্যন কেম্প হয়তো এইবাৰ অলপ সলনি কৰি পেলাই আমি ২০ তাৰিখত আমাৰ ইয়াতে আমাৰ নেশ্যনেল ফ্লেগ হোষ্টিং হ'ব। তাৰপিছত আমাৰ অৰ্গেনাইজেশ্যনৰ ফ্লেগ হোষ্টিং হ'ব। আমাৰ ইয়াতে মহৰ্ষিৰ প্ৰতিমূৰ্তি আছে, তাৰ মাল্যাৰ্পণ হ'ব, বন্তি প্ৰজ্বলন, আৰু তাৰপিছত এটা অংকন প্ৰতিযোগিতা আছে। তো এইটোৰ পিছত দুপৰীয়া ১২টা বজাত আমাৰ এটা ব্লাড ডোনেশ্যন কেম্প হ'ব লোৱাৰ আছাম হস্পিটেলত। এইটো আমি প্ৰত্যেকবাৰে কৰোঁ, আমি যোৱা ১৫ বছৰ ধৰি এইটো পাতি আছোঁ অলৰেডি। আৰু এইটো কৰি আৰু সন্ধিয়াৰ টাইমতে অলপ মানে গেট টুগেডাৰ এটা কৰিম। চব আমাৰ মহিলা কমিটিৰ সদস্য সিহঁতে অলপ খেল ধেমালি কৰিব বুলি কৈছে। তো ২০ তাৰিখৰ দিনটো আমি এনেকেই কটাম। আৰু ২৬ তাৰিখত মানে শনিবাৰ আমি অল্ড কলোনী ৰেলৱে স্কুল ফিল্ডত আমাৰ এটা কালচাৰেল নাইট প্ৰগ্ৰাম প্ৰত্যেকবাৰে হয়, এইবাৰো হ'ব। এইবাৰ আমাৰ কলকাতাৰ পৰা আগত আমাৰ তন্ময়কৰ এণ্ড ফ্ৰেণ্ডছ নামৰ এটা বেণ্ড আছে, সিহঁতে পাৰফৰ্ম কৰিব। আৰু ৰাণা দুলই ষ্টাৰ জলছাৰ আপোনাৰ ছিজন 4ৰ তাই এজন বলিষ্ঠ গায়ক আছিল। তো এখেতে দুইজনে ইয়াতে পাৰফৰ্ম কৰিব। লগতে আমাৰ বহুত ধৰণৰ, যিহেতু বিহুৰ বতৰৰ কাৰণে আমাৰ ইয়াতে প্ৰত্যেকবাৰে বিভিন্ন ধৰণৰ আমাৰ জাতি জনগোষ্ঠীয় নৃত্যবিলাক হয়। আৰু আমাৰ অ'পেনিং চং এই কোৰাছ হ'ব। এইটো অ'পেনিং কৰি পেলাই তাৰপিছত আমাৰ মোটামুটি 8:30টাৰ পৰা ষ্টাৰ্ট হৈ যাব। আমি প্ৰত্যেকবাৰৰ নিচিনা এইবাৰেও আমি আমাৰ বঙাইগাঁও ৰত্ন বুলি আমি এৱাৰ্ডটো এইবাৰ দিবলৈ গৈ আছোঁ। তৃতীয়বাৰৰ বাবে আমি দিব গৈ আছোঁ। বঙাইগাঁও ৰত্ন এৱাৰ্ড দিয়া হ'ব। মানুহৰ নিমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। আৰু প্ৰতিযোগিতা যিটো হৈ যাব এইটো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনটো হ'ব। আৰু 8:30-9টাৰ পৰা আপোনাৰ মেইন ফাংচনটো ষ্টাৰ্ট হৈ যাব। তো আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি সমূহ বঙাইগাঁওবাসী লগতে অসমবাসী আপোনালোকৰ চেনেল মানে থ্ৰুদি যিমান মানুহ চাব চবকে আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক, আমাৰ এই প্ৰগ্ৰামটো উপভোগ কৰক, আৰু আমি যাতে সাফল্যমণ্ডিতভাৱে প্ৰগ্ৰামটো কৰি তুলিব পাৰোঁ এইটো অলপ আশীৰ্বাদ কৰোঁ। নমস্কাৰ, মই কোমল ঘোষ, সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বঙাইগাঁও জিলা কমিটিৰ সাধাৰণ সম্পাদক। প্ৰথমতে আপোনালোকক সকলোকে নৱবৰ্ষৰ আমি শুভকামনা জনাইছোঁ। লগতে আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৩৫তম প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো অসমবাসী ৰাইজক আমি অভিনন্দন জনাইছোঁ। অহাকালিলৈ আমাৰ ৩৫তম প্ৰতিষ্ঠা দিৱস। সেয়ে কালিৰ কাৰ্যসূচী আমাৰ আছে, আমাৰ ৰাতিপুৱাতে পতাকা উত্তোলন হ'ব, মহিষীসকলৰ প্ৰতিমূৰ্তিত
মাল্যাৰ্পণ লগতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। লগতে দুপৰীয়া 12টা বজাত আমাৰ লোৱাৰ আছাম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত এখন ব্লাড ডনেশ্যন কেম্পৰ আয়োজন ৰাখিছোঁ। আপোনালোকেও আমাৰ লগত সহযোগ কৰিব পাৰিব সেই ব্লাড ডনেশ্যন কেম্পত। লগতে অহা 26 এপ্ৰিল ৰেলৱে হাই ছেকেণ্ডেৰী ফিল্ডত আমি এটা বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন ৰাখিছোঁ। তাতে আপোনালোকে যেন আহি আমাৰ প্ৰগ্ৰামত সহযোগিতাৰ লগতে আমাক আশীৰ্বাদ দিব বুলি আশা ৰাখি সকলোকে ধন্যবাদ জনাইছোঁ। জয় আইঅসম।